ঐ ভতিজা আকৌ দেব নহলে লং নাপামগে ওলাই যাব কামটোৱে নহব দিনটোলে কিবা কাম তাত ওলাইছো আকৌ তই আকৌ এখন দেৰি কৰি আছো আৰু নুকৰ গাড়ী এখন দিছে যে খুজি পেলাই লৈছো পটকে গৈ আহা সময় কিমান চাচোন 10টা বজাৰ আগত নেপালাকে ওলাই যাব তই নুকৰ গাড়ী আনি আকৌ দিব লাগিব সি ডিউটিলৈ যাব বোলে তই জানইছ না আমাৰ দায়িত্ব ল'ৰাটো কেনেকুৱা শুনিলা দাদা এই মানুহজনে মোবাইলতে ৰাজীৱ ভদিয়াটো চাই আছিলে সেইটোকে চাই আছিলে জুবিন গাৰ্গে কালি ক'লে বোলে চিনি নাপাওঁ মই তাক বুলি ক'লে সেই বোলে ভিতৰখনত কেনেকুৱা কমেণ্ট দিছে তোমাৰটোতে একদম মানে কি ক'ব এতিয়া মানুহটো ঘৰ সঁচাকৈ বেয়া লাগে দেই এতিয়া ঘৰৰ অৱস্থা মই যদি দেখিলোঁ তাই সঁচাই বৰ বহুত এটা সেই অৱস্থাত আছিল মই দেখিয়ে বেয়া লাগিছে আৰু এতিয়া আকৌ সেই মই ভুকাই যোৱা মানুহজনক লৈ আকৌ মানুহে কিছুমান কথা ক'ব নাজানে জুবিনে হ'লেও ইমান জনপ্ৰিয় শিল্পী আমি ইমান ভাল পাওঁ সেইকা কথা কোৱা ধৰণটো তেওঁ গণ্ডগোল হৈছে তাৰমানে তেওঁ যে ক'লে ধৰ ৰাজীৱ ভদিয়াক মই কাষত পোৱা নাই মই আচলতে তেওঁ গান দুইটা শুনিছোঁ খালি সিয়ে বুলি নাজানো কাষত পোৱা নাই মানুহজনক গতিকে তথাপি আমি সহায় কৰিছোঁ বোলে ৰাইজৰ গান ময়ো গাইছোঁ সিও গাইছে আজিকালি সন্মান কৰিবলৈ তেওঁক আমি সহায় কৰিবলৈ চৰকাৰে সহায় কৰিব লাগে সেইবাবে কি ক'ব পাৰে নহয় সেইটো কথা এতিয়া সমগ্ৰ অসমতে একদম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে কালি জুবিন গাৰ্গে বোলে ক'লে মই বোলে ৰাজীৱ ভদিয়াক চিনিয়ে নাপাওঁ ময়োতো ৰাইজৰ গান গাইছোঁ মই কি ৰাইজৰ গান নাই গোৱা নেকি বোলে এনেকৈ কৈছে বোলে ময়ো শুনি আছোঁ আমাক খুৰী আহি মোবাইলটো লগাই আছে মই কাণখন পাতি শুনি আছোঁ মই আৰু মানুহবোৰে মই কথা বতৰা শুনিছোঁ এটা কথা নহয় ভতিজা মই একদম চাফা চাফিকৈ কৈছোঁ দেই ভতিজা মোৰ আকৌ সেইবোৰ লিংলাং কথা ক'বলৈ নাই ডাইৰেক্ট কৈছোঁ ৰাজীৱ ভদিয়াই প্ৰতিবাদী কণ্ঠ গাইছিলে কা আন্দোলনৰ সময়ত সকলোৱে জানে সকলোৱে লগত গাইছিলে একাংশ গায়ক বিকি গ'ল একাংশ গায়ক ৰজা ঘূৰাই কাষৰ পালেগে কোনোবাই টকা পইচা লৈ কোনোবাই সম্পত্তি বনালে কিন্তু ৰাজীৱ ভদিয়াটো যোৱা নাছিল ৰাজীৱ ভদিয়া ময়ো কাষত পোৱা নাই ৰাজীৱ ভদিয়া কিন্তু ৰাজীৱ ভদিয়া গান মই শুনিছোঁ নহয় তেজত পিৰিয়ালে এইবোৰ হৈ ওলাই অসমীয়া আজি অসমীয়া ৰখাটোলৈ যাব এইবোৰ গান মই শুনিছোঁ মোৰ ভাল লাগে সেয়ে ৰাজীৱ ভদিয়াক চিনি নাপাওঁ বুলি ঘপকৈ কোৱাটো আছিলে বেয়া কথা অন্তত আজিৰ দিনত এজন জনপ্ৰিয় গায়ক তেওঁ টকা পইচাই যথেষ্ট হ'ল শব্দটো অন্তত তেওঁ কিন্তু একদম খোলাকৈ মই কৈছোঁ দেই ভতিজা জুবিন গাৰ্গে কিন্তু শব্দ কিন্তু কিছুমান কথা কেতিয়াবা কথাতে গোটা খাই কথাতে বতা পায় বুলি কৈ যে সেইডোখৰত অলপ কিন্তু গণ্ডগোল আছে সেই কথাটো তেনেকৈ ক'ব পাৰে যে ৰাজীৱ ভদিয়াক মই একেবাৰে কাষত পোৱা নাই কিন্তু ৰাজীৱ ভদিয়াক আমিও সহায় কৰিছোঁ ৰাইজৰ গান তেওঁ গাইছে আমিও গাইছোঁ আচলতে ৰাইজৰ গান গোৱা মানুহক সহায় কৰিব লাগে মই খালি কাষত পোৱা নাই তেওঁক দেই আজিলৈকে সেইটো কথাটো ক'ব পাৰে কোনে তেনেকৈ কৈ দিছে এই মৃত্যুৰ সময়তে পৰিয়ালটোৱে কেনেকৈ দুখ পাব বাৰু ছ'চিয়েল মিডিয়াতে কিমান তেওঁক আক্ৰমণ কৰিছে জুবিন গাৰ্গ আমাৰ একো নহয় জুবিন গাৰ্গে আমাৰ গানসমূহ হৰিনামৰ পৰা চব ওপৰলৈ লৈ গৈছে কিন্তু সেই বুলি কথা কোৱাৰ অন্তত ধংটো অন্তত মানুহে শিকিব লাগে ৰাইজৰ শিল্পী ৰাজীৱ ভদিয়া আজি মৃত্যুৰ পিছত কিমান মানুহ হৈছে এজন সাধাৰণ শিল্পী বুলি কৈছে হয় সাধাৰণ শিল্পী গাড়ী নাই তেওঁ মই শুনিছোঁ দেই ছ'চিয়েল মিডিয়াত বহুতে চাইছোঁ টিভিটো মই শাখাই চাই তেওঁ গাড়ী নাই বোলে এটা অনুষ্ঠানলৈ তেওঁ মাতিছিলে বোলে তেওঁ বঁটা দিবলৈ তেওঁ যাবলৈ গাড়ী নাই আৰু সেই উদ্যোক্তাজনে কিবা ফোন ৰেকৰ্ডিং কল এটা শুনিলোঁ যে ফোন কৰিছিলে বোলে তুমি আহা তোমাক আমি পইচা বঢ়াই দিম তেওঁ পইচা নাই বুলি কৈছে তেওঁ জানাই যদি একদম দৰিদ্ৰ শিল্পী আগতীয়াকৈ তেওঁকতো পইচাটো ভৰাই দিব পাৰে তেওঁতো এতিয়া গুচি যাব পাৰিলেহেঁতেন সেইকাৰণে মই কৈছোঁ ছাৰ ৰাজীৱ ভদিয়াৰ ক্ষেত্ৰত এতিয়া বহুত মানুহ গৈছে ৰাজীৱ ভদিয়াৰ ক্ষেত্ৰত বিধায়ক গৈছে ৰাজীৱ ভদিয়াৰ ক্ষেত্ৰত চিনি পোৱা আগৰ মানুহ গৈছে তেওঁৰ অৱস্থা বেয়া কথা জানি বহি মানুহবোৰ গৈছে কিছু সহায় কৰিছে ভাল পাইছোঁ কিন্তু ৰাজীৱ ভদিয়াক যদি ইমান মনে প্ৰাণে ভাল পায় তেওঁ সমাধিটো এতিয়া সুন্দৰকৈ বনাম বুলি কৈছে জাকত জিলিকাই বনাব কৈছে মই বেয়া পোৱা নাই মই অন্তৰকৰণে ভাল পাইছোঁ কিন্তু তেওঁ হ'লেও সেই সমাধিটো এতিয়া সুন্দৰকৈ বনোৱাত থাকি জীয়াই থাকোঁতে তেওঁক কিয় সন্মান কৰিব নাজানিলে শুন ভতিজা মানুহে আচলতে জীয়াই থাকোঁতে মানুহক সন্মান নিদিয়ে ভাল মানুহক স্বীকৃতি নিদিয়ে সেইকাৰণে সেই ভাল মানুহবোৰ আগতীয়াকৈ এইখন অসমৰ পৰা বা এই আমাৰ মাজৰ পৰা হেৰাই যায় আৰু মৰি যোৱাৰ পিছত তেওঁ গুণ বখানি তেওঁক লাখে লাখে টকা দি সমাধিটো ধুনীয়াকৈ বনাই সেয়াটো সপোন নহয় তেওঁৰ সৃষ্টিৰাজি কৰিবলৈ কিমান থাকি গ'ল সেইকাৰণে কৈছোঁ যে মানুহক শিল্পীক গায়ক যিয়ে নহওক যি অসমৰ কাৰণে ত্যাগ কৰিছে যি সঁচা জনগণৰ কাৰণে কাম কৰিছে সেই মানুহক জীয়াই থাকোঁতে উপযুক্ত সন্মান দিয়াটো অতি প্ৰয়োজন সেয়া মই ভাবোঁ বুজিছ ভতিজা
আৰু আজিৰ দিনত কিন্তু ৰাজীৱ হদিয়াই সেই সন্মান নাপালে মৃত্যুৰ পিছত এতিয়া অসমৰ বহু দৰদী মানুহ ওলাইছে বা ভাল পাইছো পৰিয়ালটো দিব লাগে কিন্তু যিসকলে আগতেই জানিছিল ৰাজীৱ হদিয়াইটো অৱস্থা কিয় তেওঁক সহায় নকৰিলে আৰু মই সেই কিখন সমিতিৰ কথা কৈছো মই সোশ্যাল মিডিয়াতে পাইছো যে কিছু সমিতিয়ে তেওঁ বোলে চেক এতিয়া জমা হৈ আছে এজনে ফোন কলত ৰেকৰ্ডিংটো মই শুনিছো বহু সমিতিৰ বোলে চেক এতিয়া জমা হৈ আছে তেওঁক পইচা পালেহে দিম কৈ চেক কিখন তেওঁ আজিও চেক ঘৰত আছে বুলি বোলে তেওঁ কৈছিল তেওঁলোকক তে সেই কিখন সমিতিৰ লাজ আছে ন এজন দৰদী শিল্পী ৰাইজৰ শিল্পী অতি অভাৱৰ শিল্পী তোমালোকে ৰাইজৰ টকা তুলি অনুষ্ঠান পাতিবা পকেটত ভৰাবা আৰু শিল্পীজনক তোমালোকে এজন দৰদী এজন শিল্পী অতি সমস্যাৰ জড়িত শিল্পীজনক তোমালোকে সেই টকা কিটা নিদিলা যাৰ কাৰণে আজি হয়তো তেওঁ বেমাৰ থাকিও তেওঁ নিজেও জানিও কি যেন লুকুৱাই ৰাখিলে টকাৰ অভাৱত ঘৰৰ যি দৃশ্য দেখিছো সঁচাই দুখ লগা আজিৰ দিনত শিল্পী এনেদৰে থাকে নেকি আচলতে সঁচা শিল্পী বহু কিজন দেখিলো ৰাইজৰ কাৰণে আপোচ নকৰা শিল্পীৰ অৱস্থা কিন্তু এইটোৱে হয় একো নাই ৰাজীৱ হদিয়া আজি অমৰ হল ৰাজীৱ হদিয়া জনগণে জানিলে যাক লুকুৱাই ৰাখিব বিচাৰিছিলে আৰু একাংশ গায়ক এতিয়া লাজত মুখ সোমাবলগীয়া হৈছে কিন্তু তেওঁলোকে কিন্তু মৃত্যু হলে তেওঁলোকৰ মানুহ হয়তো নহব কাৰণ অকল নিজৰ কথা ভাবে টকা পইচা নদন বন্ধন হ'ল লাখ বিলাক কৰিব গাড়ী একদম দামী ল'ব কিন্তু এনেকুৱা শিল্পীবোৰ লগত তেওঁলোকে উলিয়াই আনিবলৈ নিবিচাৰে গতিকে ভতিজা শুন এই কথাটো ময়ো ভাবিছো তই ভাবিছো গতিকে এতিয়াৰ পৰা আমি আচলতে সজাগ হ'ব লাগে প্ৰকৃত শিল্পী প্ৰকৃত ৰাইজৰ কাৰণে কাম কৰা মানুহ সঁচা জনগণে কাম কৰা মানুহ জীয়াই থাকোতে আমি সন্মান দিব লাগে জীয়াই থাকোতে আমি যি পাৰো অলপ সহায় কৰিব লাগে যাতে আৰু আমাৰ জাতিটোৰ কাৰণে কাম কৰিব পাৰে বা হ'ব দে এইবোৰ কথা পাতি নাথাকো বুজা বুজিছ যাওঁ বল গাড়ীখন আকৌ দিবহি লাগিব মোক বুলিয়ে দিছে সি আকৌ ডিউটিলৈ যাব বোলে তাৰ কাম আছে বুজিছ বল যা বল